मोर बोर जाम्बा बोका दैलि दिल्ली नागपुर कলাই আছে जाम्बा दिल्ली नागपुर कলাই থাকক কব এতিয়া বিজেপিয়ে বিটিসি ইলেকশনটো অকলে খেলিব বুলি বিজেপি অলৰেডি ঘোষণা খক প্ৰমোদ বৰ আপনিও আমিও অকলে খেলিম বুলি কব সাহস নাই দিল্লী নাগপুর কলাই আছে দিল্লী নাগপুর বিটিসি না থাকে যে আগৰ চৰকাৰখনে যেটো এটা লিগেসি যেটো বিপিএফ মডেল আছিলে সেই সময়ত হত্যা হিংসা হৈ ভাবুকি সেই সময়ত ব্লাডশেড হৈ আছিলে বিভিন্ন সংঘাত হৈ আছিলে হেতু আগৰ বিপিএফ মডেলত চলি আছিল তাত কোনো শান্তি আৰু নিৰাপত্তা বুলি একো নাছিলে আৰু উন্নয়নৰ নামত 3000 কোটি টকাৰ ধাৰ কৰি থৈ গৈছে লাইবিলিটিজ গতিকে আজি ইউপিপিএল বিজেপি কাউন্সিলৰ যেটো মডেল চলি আছে হেতু শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় আৰু এটা নতুন এটা শাসন লৈ পেলাই আগবাঢ়ি যোৱাৰ এটা পৰিৱেশ গঢ়া হৈছে আৰু মোৰ ভৱিষ্যত ৰাজনীতিটো লৈ মোৰ একো ভয় নাই ভয়টো হৈছে যে ভৱিষ্যতত এই আমি 4টা বছৰত যেটো শান্তি ঘূৰাই আনিছো যেটো ভাতৃত্ববোধ ঘূৰাই আনিছো যেটো সকলো আত্মসন্মান লৈ জীয়াই থাকিব পৰিৱেশ এটা গঢ়িছো কেন্দ্ৰীয় ৰাজ্য চৰকাৰ আৰু কাউন্সিল চৰকাৰ মিলি অনাগত দিনত যাতে কোনবা অশান্তি প্ৰিয় মানুহ আহি এই শান্তিটো যাতে নষ্ট নকৰে ইটোৰ কাৰণেহে মই কাম কৰি আছো যোৱাকালি পঞ্চায়ত নিৰ্বাচনক লৈ আলোচনা হৈছে বিটিআৰ অঞ্চলত যেহেতু পঞ্চায়ত নাই এই কাৰণে বিজেপি আৰু অগপ আলোচনা কৰিছে যেতিয়া বিটিআৰ নিৰ্বাচনৰ কথা আলোচনা দৰকাৰ আছে তেতিয়া আলোচনা নিশ্চয় হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে এপ্ৰিল মাহৰ ভিতৰত বহি আমাৰ আহি থকা সময়ৰ অনুকূলৰ ওপৰত আলোচনা হ'ব বিটিআৰ নিৰ্বাচন হাগৰা মহিলাৰে বিশ্বাস কৰি সব এজন মানুহ যোনে ইলেকশ্যনত কেণ্ডিডেট হিচাপে খাৰা হয় তাৰ সংগঠন থাকক নাথাকক তাৰ জনপ্ৰিয়তা থাকক নাথাকক এজন ব্যক্তিও কয় যে মই মানে জিকিম বুলি পেলাই মই কাকবা হাৰাম বুলি পেলাই কিন্তু সেইটো সময়ে ক'ব ভাৰতৰ গণতন্ত্ৰটো অতিকৈ মানে শক্তিশালী হয় ইয়াত জনতাই মানে ৰাইজে ৰজা গতিকে কোনো নেতাই যদি কয় মই ধুলিফাট কৰি দিম তেখেতৰ হাততো একোই নাই নিজৰ ভোটটোৱে আছে আৰু নিজৰ পৰিয়ালৰ ভোটটোও তেখেতে দিয়াব পাৰে নে নোৱাৰে আজিৰ সময়তো বহুত সময়ত নিজৰ পৰিয়ালটোৰ ভোটটোও বহুতে দিব নোৱাৰে গতিকে ধুলিফাট কৰিবৰ কাৰণে বহুত ভোট লাগিব তো সেই কাৰণে আজিৰ সময়ত গণতন্ত্ৰটো ইমান আণ্ডাৰ এষ্টিমেট কৰাটো ভাল নহয় বহুত ৰচি মহাৰচীবিলাকক টাইমত শিক্ষা দি দিয়ে আৰু সেই শিক্ষাটো তেখেতে যোৱাবাৰ নিৰ্বাচনত পাইছে গতিকে মই ইয়াৰ ওপৰত আজি ইমান শুভ দিনত বহুত কমেণ্ট কৰিব নিবিচাৰোঁ আপোনালোকৰ লগত পিছত মই এই কথাবিলাক আলোচনা কৰিম বিটিসি নিৰ্বাচনত ইতিমধ্যে আইএফচিৰ সভাপতিগৰাকীয়ে বিজেপি জইন কৰাৰ কথা আছে জইন কৰি হয়তো জইন কৰাৰ চৰ্চাও চলি আছে জইন কৰিব আৰু তাৰপিছতে বিটিসি নিৰ্বাচনত বিজেপিয়ে অকলে খেলিম বুলি কৈ আছে যে বিটিসি নিৰ্বাচন এবাৰ বিজেপি অকলে খেলিব তেতিয়া সমগ্ৰ ইউপিপিএলত খেতি হ'ব নেকি যদি হয় তেনেকুৱা চাওক আপুনি এনেকুৱা এটা প্ৰশ্ন কৰিছে এই প্ৰশ্নটোৰ নামৰ ধাৰণা আছে না মই জানো না এইটো কিবা বাস্তৱতা আছে গতিকে মই ভাবোঁ যে আমি বহুতখিনি এছেছমেণ্ট কৰি পেলাই বহুতখিনি প্ৰেডিকশ্যন কৰি পেলাই কথাবিলাক কোৱাটো ঠিক নহ'ব আৰু মই প্ৰেক্টিকেলত চলা মানুহ তো এই কাৰণে আজিৰ তাৰিখত মোৰ তাত দূৰৰ পৰাও তেনেকুৱা কোনো ধাৰণাও নাই তেনেকুৱা চিন্তাও নাই তেনেকুৱা খবৰো নাই তো সেইকাৰণে আজি চাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ল আমাৰ অঞ্চলত শান্তি আহিল গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া যেতিয়া গৃহমন্ত্ৰীৰ দায়িত্ব ল'লে আমাৰ সশস্ত্ৰ সংগ্ৰামীবিলাক ঘৰলৈও আহিল শান্তিৰ পৰিৱেশ এটা আহিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত একেলগে মিলি বড়োলেণ্ড অঞ্চলটো উন্নয়নৰ কাৰণে এই 4টা বছৰত বহুত কাম কৰিলোঁ যিটো আগৰ স্বাধীনতাৰ পিছত বহুত কাম হোৱা নাছিলে গতিকে আজিৰ সময়ত আমি একেলগে কাম কৰি আছোঁ চেণ্ট্ৰেলত একেলগে কাম কৰি আছোঁ ষ্টেটত একেলগে কাম কৰি আছোঁ কাউন্সিলত গতিকে কোনে কাৰ লগত লগ হ'ব কোনে কাৰ লগত শত্ৰু হ'ব এই কথাটো ভাবিবলৈ আমাৰ বহুত সময় আছে কাৰণ পৃথিৱীতটো আমি বহুত সময়ত বন্ধুত্বতে শত্ৰুতা এইটোৱে বেছি মানে ৱেলকাম কৰোঁ গতিকে মই অলপ বেলেগ ধৰণৰ মই বন্ধুত্বটোহে বেছি ৱেলকাম কৰোঁ মই কোনো কাম অকলে কৰাটো ভাল নাপাওঁ একেলগে কৰিলে বহুত ভাল হয় আৰু ইয়াত মানে পাৰ্টিচিপেটৰী ডেমক্ৰেচি হয় তো সেইকাৰণে আলোচনা কৰিম কেনেকৈ কি পৰিৱেশ আহে এইটো সময়ত ক'ব চাওক জইনটো কৰা নকৰাটো এইটো সদায় মানে নতুন কথা কোনোবা আহে কোনোবা যায় কোনোবা ভাল পাই গাড়ীত উঠি দিয়ে কোনোবা বেয়া পাই গাড়ীৰ পৰা নামি দিয়ে আৰু ভাৰতত সেইটোৱে মানে এটা সৌন্দৰ্য আছে গণতন্ত্ৰত যে এই ফ্লেক্সিবিলিটিটো আছে কোনোবা ক'ৰবাত যাব বিচাৰে যাব পাৰে আহিব বিচাৰে আহিব পাৰে আৰু তেনেকৈ চলাটো ভাল নহ'লে ৰাজতন্ত্ৰ হৈ যাব